মোৰ মতেদি সেইখিনি প্ৰক্ৰিয়াৰ পিছত তেওঁৰ পত্নী ভাৰতত থাকিব নোৱাৰিব এটলিষ্ট, কাৰণ দেয়াৰ উইল বি স্পেচিফিক চাৰ্জেছ অন হাৰ। বাকীখিনিতো নৈতিক কথা, যে মোৰ ল'ৰা ছোৱালীক মই বিদেশী কৰিম নে স্বদেশী কৰিম, এইটো নৈতিক কথা, এইটো আইনৰ চকুত অপৰাধ হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাইজে বুজি পাব যে এইটো পৰিয়ালত 4টা মানুহ, তাৰ 3টাই বিদেশী। এতিয়া বিদেশী নাগৰিকৰ কি কথা ক'ব, ঘৰতেই 3টা বিদেশী। গতিকে সেইটো মৰেল কথা। কিন্তু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত দেয়াৰ উইল বি চিৰিয়াছ চাৰ্জ, আৰু গৌৰৱ গগৈৰ ওপৰত চিৰিয়াছ চাৰ্জ থাকিব, কাৰণ তেওঁ ৰাফেলকে ধৰি আটাইবোৰ চিক্ৰেট, যেনেকে এজন ISI মানুহক ট্ৰেইনিং দিলে, তেওঁ যিবোৰ কুৱেশ্যন আহি কৰিলেহেঁতেন, তেওঁ গোটেইবোৰ প্ৰশ্ন কৰিছিলে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈৰ ওপৰতো চেণ্ট্ৰেল এজেঞ্চিয়ে ইন ডেপথ ইনকুৱাৰী কৰিব। গতিকে 10 ছেপ্টেম্বৰত মই দিয়া কাগজ পত্ৰখিনিৰ পিছত বহুবোৰ নতুন কথা জানিব পাৰিব। আৰু ইমান দিনে অসমৰ মানুহে একাংশ মানুহে ভাবি আছিল যে মই এনেই কথাখিনি কৈ আছোঁ। এটা সকলোৰে মনত ধাৰণা আছিল যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈ আছে। যোৱাকালি ৰিপুণ বৰাই প্ৰমাণ কৰি দিলে। 3টা অভিযোগ আছিলে, 2টাটো তেওঁ মানিয়ে ল'লে, কিন্তু তাত আৰু অলপ পেজ আছে, সেই পেজখিনি 10 ছেপ্টেম্বৰত গম পাব। কিন্তু 2টাটো তেওঁ মানিয়ে ল'লে, আৰু এটা মই খবৰ দি দিম। আৰু মইতো ভাবোঁ অহা কেইটামান দিনত আপোনালোকৰ প্ৰেছাৰত গৌৰৱ গগৈ নিজেই কৈ দিব যে মই পাকিস্তানো যোৱাটো হয়। এইবিলাক কথা কৈ লাভ নাই। পাকিস্তানৰ লগত নকআউট ফকআউট একো নহয়। পাকিস্তান মানে পাকিস্তান, তাতে আৰু এইবিলাক নকআউট ফকআউট কি আছে? আৰু এইবিলাক কথা কৈ পেলাই নিজক মই নাভাবোঁ আপোনালোকক কিবা বনাব পাৰে, কিন্তু অসমৰ মানুহক আৰু পাকিস্তানক লৈ কনভিন্স কৰিব নোৱাৰে। ইয়াতে আৰু সেইবিলাক নকআউট পাঞ্চ এইবিলাক তুলুঙা কৰি গৈ লাভ নাই। দিছ ইজ এ চিৰিয়াছ ইছ্যু, আৰু আপুনি বাকী চব ভাৰতৰ মানুহে মানি ল'ব। কোনোবাই ক'ৰবাত 2টা টকা খাইছে তাকো মানি ল'ব, ক'ৰবাত কোনোবাই কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে সেইটোও মানি ল'ব, কিন্তু পাকিস্তানীটো আৰু মানি ল'ব কোনেও নোৱাৰে। গতিকে ইয়াত এইবিলাক নকআউট ফকআউট এইবিলাক শব্দ ব্যৱহাৰ কৰি লাভ নাই। নিজৰ মোৰ ল'ৰা ছোৱালী 2টা বিদেশী, ৰিপুণ বৰা কিয় ব্যৱহাৰ কৰিব লাগিছিল? নিজেই কৈ দিব লাগিছিল। গতিকে কিমান উইক মানুহ আপোনালোকে নিজেই চিন্তা কৰক। আমি গৌৰৱ গগৈ ইয়াতে সংবাদমেল দিওঁতে বাৰে বাৰে এই কথাটো সোধোতে আপুনি 13 বছৰ ধৰি পেলাই তেখেতৰ পিছত সেইটোকে 13 বছৰ লাগি আছিলো কাৰণেই কথাবোৰ, কাৰণ প্ৰথম দিনা মই যেতিয়া গম পাওঁ যে ঘৈণীয়েকে পাকিস্তানত কাম কৰে, তেতিয়াৰ পৰাই মোৰ এণ্টানাটো বাজি আছিলে না। এইটোতো গোটেই ঘটনাটো 2012 চনৰ পৰা। প্ৰথম যেতিয়া মই গম পাওঁ তেতিয়া তৰুণ গগৈক মই 2-3 বাৰ হাকো দিছিলোঁ যে ছাৰ চাই ল'ব, কিন্তু পাকিস্তানত কাম কৰে বুলি শুনিছিলোঁ। সেইকাৰণে তৰুণ গগৈ নিজে ইংলেণ্ডতো গৈছিল, 8 দিন থাকি আহিছিলে চাবৰ কাৰণে। গতিকে এই কথাটো আজি নহয়, যেতিয়াৰ পৰা মই গম পাওঁ যে পাকিস্তান NGOত কাম কৰে তেতিয়াৰ পৰাই মই এই বিষয়টোৰ ওপৰত মোৰ সন্দেহ তেতিয়াৰ পৰাই আছিলে। গতিকে এইটো এটা এইটো বস্তু আজি হোৱা ঘটনা নহয়, ইট ষ্টাৰ্টেড ফ্ৰম 2011। যেতিয়া মই প্ৰথম গম পাওঁ যে ইজৰাইলত গৈছে আৰু পেলেষ্টাইনী সংগঠনৰ লগত NGO কৰি আছে, তেতিয়াৰ পৰা আমিতো আজমলৰ লগত লাগি থাকিছিলোঁ তেতিয়া, বা আমিতো এটা পৰম্পৰাত উঠা মানুহ। তৰুণ গগৈও প্ৰথম অৱস্থাত তেওঁ এইবিলাকৰ বিৰুদ্ধে আছিলে। গতিকে তেতিয়া মই তেওঁকো কৈছিলোঁ যে আপুনি এইকেইটা চাই ল'ব। এটা তেওঁ ছোৱালীও আমেৰিকাত থাকে, আমেৰিকাত কি আছে সেইবিলাকতো আমি এদিনো প্ৰশ্ন কৰা নাই। আমেৰিকাত ঘৰ আছে, মাটি আছে, কি আছে, আমিতো ছোৱালীক লৈ এটাও প্ৰশ্ন কৰা নাই। গতিকে এইটো বিদেশত থকাটো নহয়, ইছ্যুটো হ'ল পাকিস্তান। এইটো আমেৰিকাত কি কৰি আছে আমিতো এবাৰো প্ৰশ্ন সোধা নাই, সেইটো আমাৰ লক্ষ্যও নহয়। গতিকে এই বিষয়টো 13 বছৰৰ পৰাই মোৰ নলেজত আছিলে যে ইয়াত কিবা এটা গণ্ডগোল আছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে তৰুণ গগৈ 10 দিনৰ কাৰণে লণ্ডনত গৈ সেইটো নাই, মই নাজানো। তেওঁ 8 দিন ছুটি লৈ পেলাই লণ্ডনতো আছিলে গৈ এটা ডেফিনেটলি। কিন্তু এই কথাখিনি মই তেওঁক তেতিয়াই কৈছিলোঁ, ৱেবছাইটৰ পৰা ফটোটো নামাই পেলাই। তেতিয়া ৱেবছাইট আছিলে CDKN বুলি এটা ৱেবছাইটত তেওঁৰ পৰিবাৰৰ ফটো আছিলে আৰু পাকিস্তানত কাম কৰে। তেতিয়া গুগল কৰিলে ওলাই গৈছিল, আজিকালি সেইবোৰ মচি দিলে। মই তেতিয়াই তৰুণ গগৈক পুৰা কপিটো লৈ দেখুৱাইছিলোঁ যে ছাৰ এইটোতো পাকিস্তানত কাম কৰে, অলপমান আপুনি চিন্তা কৰিব। গতিকে চিন্তাটো আজি নহয়, 13 বছৰৰ পৰা এইটো চিন্তা মোৰ মূৰত আছিলে যে আমাৰ একদম বৰ ঘৰত কোনোবা পাকিস্তানৰ মানুহ সোমাই আছে নেকি। তো এই চিন্তাটো মোৰ 13 বছৰৰ পৰাই আছে। ইট ইজ এ ফেকচুৱেলি ৰাইট। সেইকাৰণে মই কেতিয়াও
ল'ৰাজনৰ লগত ক্ল'জ হ'ব চেষ্টা কৰা নাছিলোঁ। সদায় মই এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলিছিলোঁ। তৰুণ গগৈ ল'ৰা হয়, কিন্তু মই নামাতিছিলোঁ, মই দূৰে দূৰে থাকিছিলোঁ। আৰু কেতিয়াও মই মনত এইটোও চিন্তা কৰা নাছিলোঁ যে মুখ্যমন্ত্ৰী ল'ৰা, তেল নামাৰিলে মোৰ কিবা দিগদাৰ হ'ব। সেইকাৰণে মোৰ লগত এখনো ফটো দেখা নাপায়, ক'তো দেখা নাই। মই সদায় দূৰত থাকিছিলোঁ, কাৰণ যেতিয়াৰ পৰা মই বিয়া কৰাব পাকিস্তানত ঘৈণীয়েক, ইজৰাইল পেলেষ্টাইনত গৈ থাকে। চ' এইবিলাক চিন্তা মোৰ তেতিয়াৰ পৰাই মূৰত আছিল, আৰু সেইকাৰণে মই কেতিয়াও আই নেভাৰ ব'ড ডাউন, আৰু মই নিজৰ জেগাত নিজে থিয় হৈ আছোঁ।